Hello my dear friends. Best Exam Guide YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইণ্ডিয়ান হিষ্ট্ৰী। ভাৰতৰ ইতিহাস সম্পৰ্কে আজিৰ ভিডিঅ'ত আমি অতি দৰকাৰী 20টা প্ৰশ্ন আলোচনা কৰিবলৈ আহিছে। এই প্ৰশ্নসমূহ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম, DME, APDCL, APRO বা অন্যান্য যিকোনো গ্ৰেড 3 বা 4 পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব। আমাৰ এই চেনেলত আপলোড কৰা ভিডিঅ' মই প্ৰস্তুত কৰোঁতে কেতিয়াবা অনিশ্চয় কেতিয়াবা কিবা ভুল লৈ যাব পাৰে। আপোনালোকে সেই আঙুলিয়াই দিলে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম। ধন্যবাদ। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন হৈছে হোৱাট ৱাজ দ্য কেপিটেল অফ ব্ৰিটিছ ইণ্ডিয়া বিফৰ দিল্লী? ব্ৰিটিছ শাসনাধীন ভাৰতৰ ৰাজধানী দিল্লীৰ পূৰ্বে কোন ঠাইত আছে? বিকল্প দিছে মাদ্ৰাজ, কলকাতা, হায়দৰাবাদ, মুম্বাই। শুদ্ধ উত্তৰ হ'ব কলকাতা। আমি নিশ্চয় জানো যে ভাৰতৰ ৰাজধানী দিল্লীৰ পূৰ্বে কলকাতা আছিল আৰু 1911 চনত ভাৰতৰ ৰাজধানী কলকাতা মানে বৰ্তমান যাক আমি কলকাতা বুলি কওঁ তাৰ পৰা শিফ্ট কৰি দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। এই প্ৰশ্নটি খুবেই দৰকাৰী। প্ৰশ্নত আমাক সুধিব ইন হুইচ ইয়াৰ কেপিটেল অফ ইণ্ডিয়া শিফটেড ফ্ৰম কলকাতা টু দিল্লী? আনচাৰ হ'ব 1911। নেক্সট কুৱেশ্যন, হুৱেন ডিড দ্য ফাৰ্ষ্ট বেটল অফ পানিপথ টেক প্লেচ? পানিপথৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল? আমাক বিকল্প হিচাপে দিয়া আছে 1761, 1556, 1526 এণ্ড 1757 আৰু ইয়াৰ শুদ্ধ বিকল্পটি হৈছে 1526। 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল আৰু এই প্ৰথম তিনিটা যিটো চন দি আছে এই তিনি হৈছে পানিপথৰ সৈতে যুদ্ধ আৰু 1757 চনত আচলতে পলাচীৰ যুদ্ধহে সংঘটিত হৈছিল ৰবাৰ্ট ক্লাইভ আৰু নৱাব চিৰাজউদ্দৌলাৰ মাজত। গতিকে আমাৰ ইয়াতে এই প্ৰশ্নৰ বাবে শুদ্ধ উত্তৰ পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত সংঘটিত হৈছিল। এই বিষয়ে আৰু কিছু বিতংকৈ জানি লওঁ পানিপথৰ যুদ্ধ সম্পৰ্কীয়। ইয়াত চাওক পানিপথৰ প্ৰথম যুদ্ধ কোন চনত হৈছিল? 1526 চনৰ 20 এপ্ৰিল তাৰিখে হৈছিল। কাৰ কাৰ মাজত হৈছিল? বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত। আৰু ইয়াত কোনে জয়লাভ কৰিছিল? বাবৰে জয়লাভ কৰিছিল। পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল 1556 চনৰ 5 নৱেম্বৰ তাৰিখে। ইয়াত আকবৰ আৰু হিমুৰ মাজত যুদ্ধ হৈছিল আৰু ইয়াত জয়লাভ কৰিছিল আকবৰে। পানিপথৰ তৃতীয় যুদ্ধ সংঘটিত হৈছিল 1761 চনৰ 14 জানুৱাৰী তাৰিখে। ইয়াতে মাৰাঠা কনফেডাৰেচি আৰু দুৰাণী এম্পায়াৰ ইয়াৰ মাজত হৈছিল আৰু দুৰাণী এম্পায়াৰ ইয়াতে জয়লাভ কৰিছিল। এই তিনিটাৰ পৰা প্ৰায় প্ৰশ্ন আমাক দিয়া দেখা যায়। গতিকে আপোনালোকে কাইণ্ডলি এই চন কোনে জয়লাভ কৰিছিল, কাৰ কাৰ মাজত হৈছিল এই বিষয়ে প্ৰশ্ন পাবই। আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব। পৰৱৰ্তী প্ৰশ্ন, When was Gandhi Arvind Pact signed? গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াত আমাক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 5 মাৰ্চ 1931। 1931 চনৰ 5 মাৰ্চ তাৰিখে লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত এটি চুক্তি স্বাক্ষৰিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ইন হুইচ ইয়েৰ ডিড বাবৰ ইনভেড ইণ্ডিয়া? কোন চনত বাবৰে ভাৰত জয় কৰিছিল? ইয়াত আমাক যিখিনি বিকল্প দিছে 1530, 1520, 1526 এণ্ড 1550। শুদ্ধ উত্তৰ হ'ব 1526। আমি নিশ্চয় সকলো জানো যে পানিপথৰ প্ৰথম যুদ্ধৰ যোগেদি বাবৰে বা মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ বাট মুকলি হৈছিল। গতিকে সেই প্ৰশ্নটি ইয়াতে শুদ্ধ উত্তৰ হয়। বাবৰ ডিফিটেড ইব্ৰাহিম লোদী এট দ্য ফাৰ্ষ্ট বেটল অফ পানিপথ ইন 1526 এণ্ড ফাউণ্ডেড দ্য মোগল এম্পায়াৰ। আৰু কি কৰিছিল? মোগল সাম্ৰাজ্যৰ পাতনি মেলিছিল। আৰু কেতিয়াবা আমাক প্ৰশ্ন দিয়ে হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য মোগল ডাইনেষ্টি? মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন হয়? উত্তৰ হ'ব বাবৰ। হু বিল্ড দ্য গোল্ডেন টেম্পল এট অমৃতসৰ? এই প্ৰশ্ন বহুত দৰকাৰী হয়। আমাক কেতিয়াবা সোধে যে স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? তেতিয়া উত্তৰ হ'ব পাঞ্জাৱৰ অমৃতসৰত। এতিয়া প্ৰশ্ন হৈছে এই স্বৰ্ণ মন্দিৰ পাঞ্জাৱৰ যি অমৃতসৰৰ স্বৰ্ণ মন্দিৰ আছে এয়া কোনে নিৰ্মাণ কৰাইছিল? বিকল্প আমাক দিছে গুৰু অংগদ, গুৰু হৰগোবিন্দ, গুৰু অৰ্জন দেৱ আৰু গুৰু অমৰ দাস। শুদ্ধ উত্তৰ হ'ব গুৰু অৰ্জন দেৱ। অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ হয়। ইয়াত চাওক দ্য গোল্ডেন টেম্পল এট অমৃতসৰ ইজ অলছ' ন'ন এজ শ্ৰী হৰমিন্দৰ চাহিব। গোল্ডেন টেম্পল এইটো নামেৰেও জনা যায়। এণ্ড ইট ৱাজ ডিজাইন এণ্ড বিল্ড বাই 5th শিখ গুৰু অৰ্জন দেৱ। পৰৱৰ্তী প্ৰশ্ন, হুৱেন ডিড দ্য ফাৰ্ষ্ট বেটল অফ তৰাইন টেক প্লেচ? কোন চনত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 1191।
1191 চনত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। The first battle of Torain was fought in 1191 between the Ghoris, a Turkish tribe, and led by Muhammad Ghori, and the Rajputs led by Prithviraj Chauhan and his allies. The resulting engagement ended in the victory of the Rajput forces. আৰু এই যুদ্ধত তৰাইনৰ প্ৰথম যুদ্ধত ৰাজপুত সৈন্যসকলে জয়লাভ কৰিছিল। কেতিয়া হৈছিল? 1191। Question number 7. When was Indian national flag adopted? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কেতিয়াৰ পৰা গৃহীত কৰা হৈছিল? ইয়াত বিকল্প যিখিনি দিয়া আছে আমাক 22 জুলাই 1946 চন, সকলোতে 22 জুলাই দিয়া আছে, 46 চন, 48 চন, 47 চন আৰু 49 চন, আৰু ইয়াৰ শুদ্ধ বিকল্প হ'ব 22 জুলাই 1947 চন। 1947 চনৰ 22 জুলাই তাৰিখে ভাৰতৰ যিটো ৰাষ্ট্ৰীয় পতাকা এয়া গৃহীত কৰা হৈছিল। ভাৰতীয় যিটো ৰাষ্ট্ৰীয় পতাকা আছে ইয়াৰ ডিজাইন কোনে তৈয়াৰ কৰিছিল? এইটো বহুত দৰকাৰী প্ৰশ্ন। পিংগলি ভেংকায়া। আৰু ৰাষ্ট্ৰীয় পতাকাৰ যিটো ৰেচিঅ' হয় দিগ আৰু প্ৰস্থ সেইটো 3:2। আৰু ভাৰতত ৰাষ্ট্ৰীয় পতাকা দিৱস কোন তাৰিখে পালন কৰা হয়? 22 জুলাই। যেহেতু 22 জুলাই এই পতাকা গৃহীত কৰা হৈছিল। Question number 8. In which year did Muhammad Ghori invade India? কোন চনত মহম্মদ ঘোৰীয়ে ভাৰত আক্ৰমণ কৰিছিল? ইয়াত বিকল্প আমাক যিখিনি দিয়া আছে 1175, 1176, 1181, 1275, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1175। গতিকে আমাৰ অপশ্যন কি হ'ব? এ যিটো দিয়া আছে 1175 এয়া শুদ্ধ উত্তৰ হয়। এই চনত মহম্মদ ঘোৰীয়ে ভাৰত আক্ৰমণ কৰিছিল। মহম্মদ ঘোৰী ইনভেডেড ইণ্ডিয়া। Question number 9. Cripps mission came to India in কোন চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল? বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব মাৰ্চ 1942। 1942 চনত মাৰ্চ মাহত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল। The Cripps mission was sent by the British government to India in March 1942 to obtain India's cooperation for British war efforts in the Second World War. দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছৰ হৈ ভাৰতে যাতে যুদ্ধত সহযোগিতা আগবঢ়ায় তাৰ বাবে এই ক্ৰিপছ মিছনক 1942 চনৰ মাৰ্চ মাহত ভাৰতলৈ পঠোৱা হৈছিল। আমি নিশ্চয় সকলোৱে জানো যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1939, 1939 চনত আৰম্ভ হৈছিল, আৰু এই দ্বিতীয় বিশ্বযুদ্ধ সামৰণি পৰিছিল 1945 চনত 1945ত। Question number 10. The Ramkrishna mission was founded by ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত আমাক বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। এই স্বামী বিবেকানন্দৰ আচল নাম আছিল নৰেন্দ্ৰনাথ দত্ত। পৰৱৰ্তী প্ৰশ্ন। The Gadar Party was founded by whom in San Francisco, USA in November 1913? কোনজন ব্যক্তি 1913 চনৰ নৱেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্কোত গাদাৰ পাৰ্টিৰ জন্ম দিছিল? ইয়াত বিকল্প আমাক দিছে লালা লাজপত ৰায়, মতিলাল নেহৰু, লালা হৰদয়াল, কেপ্টেইন সুহান সিং। শুদ্ধ উত্তৰ হ'ব লালা হৰদয়াল। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। Question number 12. Who among the following is considered the mother of Indian Revolution? নিম্নলিখিত কোনগৰাকী ব্যক্তিক ভাৰতৰ স্বাধীনতা বিপ্লৱৰ মাতৃ বুলি জনা যায়? মাদাৰ অফ ইণ্ডিয়ান ৰিভলিউশ্যন। বিকল্প আমাক দিছে সৰোজিনী নাইডু, সুচেতা কৃপালিনী, ৰাণী লক্ষ্মীবাই, মেডাম ভিকাজী কামা। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মেডাম ভিকাজী কামা। এইগৰাকী ব্যক্তিক ভাৰতৰ স্বাধীনতা বিপ্লৱৰ মাতৃ বুলি জনা যায়। Question number 13. The first round table conference was held in কোন চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল? ইয়াত আমাক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প ইয়াত চাওক। বিকল্প আমাক দি আছে 12 নৱেম্বৰ 1931, 1930 to 1929 and 1927, আৰু ইয়াৰ শুদ্ধ বিকল্প হ'ব 12 নৱেম্বৰ 1930। 1930 চনৰ 12 নৱেম্বৰ তাৰিখে প্ৰথম ঘূৰণীয়া মেজমেল বা ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স অনুষ্ঠিত হৈছিল। দ্বিতীয় যিটো ৰাউণ্ড টেবুল কনফাৰেন্স আছিল এইটো লণ্ডনত অনুষ্ঠিত হৈছিল 7 ছেপ্টেম্বৰ 1931 পৰা 1 ডিচেম্বৰ 1931 চন, আৰু তৃতীয় যিটো ৰাউণ্ড টেবুল কনফাৰেন্স আছিল 17 নৱেম্বৰ 1932 চনৰ পৰা 1932 চনৰ 24 ডিচেম্বৰ এইখিনি সময়ত অনুষ্ঠিত হৈছিল। গতিকে চন এটা দিব পাৰে আপোনাক, প্ৰথম বা দ্বিতীয় বা তৃতীয় ঘূৰণীয়া মেজমেল কোন চনত হৈছিল। Question 14. Who built the Gateway of India in Mumbai? Gateway of India কোনে নিৰ্মাণ কৰাইছিল? ইয়াত আমাক যিখিনি বিকল্প দি আছে এডুইন লুটিয়েন্স, উইলিয়াম এমাৰছন,
ফ্ৰেংক গেহৰী এণ্ড জৰ্জ উইটেড আৰু শুদ্ধ উত্তৰ হ'ব জৰ্জ উইটেড He was a Scottish architect. স্কটলেণ্ডৰ এজন আৰ্কিটেক্ট আছিল who designed and built the Gateway of India in 1924 to commemorate the visit of King George V and Queen Mary to Mumbai. King George V আৰু Queen Mary যেতিয়া মুম্বাই চাব আহিছিল তেওঁলোকৰ সন্মানাৰ্থে 1924 চনত এই গেটৱে অফ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন Which foreign country first started trade with India? নিম্নলিখিত কোনখন দেশে পোনপ্ৰথমে ভাৰতৰ সৈতে বেহা বেপাৰ আৰম্ভ কৰিছিল বিকল্প হৈছে ফ্ৰান্স স্পেইন পৰ্তুগাল ইংলেণ্ড শুদ্ধ উত্তৰ হ'ব পৰ্তুগাল আৰু 1498 চনত পৰ্তুগাল এক্সপ্লোৰাৰ এণ্ড চেইলাৰ ভাস্কো ডা গামা ডিস্কভাৰ্ড ইণ্ডিয়া এণ্ড বাই এ সি ৰোড এক সমুদ্ৰ পথৰ সন্ধান দিছিল কোনে ভাস্কো ডা গামাই কেতিয়া 1498 Name the first Indian who passed the Indian Civil Service examination. Indian Civil Service পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী ভাৰতীয়ৰ নাম কি আছিল ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প হ'ব সত্যেন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ আৰু যদি প্ৰশ্ন সোধা হয় যে ICS পৰীক্ষাত ইণ্ডিয়ান চিভিল সাৰ্ভিস এই পৰীক্ষাত উত্তীৰ্ণ প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন তেন্তে উত্তৰ হ'ব আনন্দৰাম বৰুৱা Question number 17 India Wins Freedom is the autobiography of which Indian personality India Wins Freedom নামৰ আত্মজীৱনীখন কোনজন ব্যক্তিৰ হয় বিকল্প আমাক দিছে মোহাম্মদ আলী জিন্না মোহাম্মদ ইকবাল মৌলানা আবুল কালাম আজাদ বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী শুদ্ধ উত্তৰ হ'ব মৌলানা আবুল কালাম আজাদ আৰু তেখেত ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী আছিল স্বাধীন ভাৰতৰ Question number 18 Who was the last Mughal emperor অন্তিম গৰাকী মোগল শাসকৰ নাম কি ইয়াত আমাক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব বাহাদুৰ শাহ জাফৰ দ্বিতীয় আমি নিশ্চয় জানো যে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বাবৰ Question number 19 Which Gupta king is also known as Napoleon of India গুপ্ত বংশৰ কোন গৰাকী শাসকক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় বিকল্প আমাক যিখিনি দিয়ে শ্ৰীগুপ্ত চন্দ্ৰগুপ্ত প্ৰথম চন্দ্ৰগুপ্ত দ্বিতীয় সমুদ্ৰগুপ্ত আৰু ইয়াত শুদ্ধ উত্তৰটি হ'ব সমুদ্ৰগুপ্ত গুপ্ত বংশৰ এই গৰাকী শাসকক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন During whose reign Chinese traveler Fahian visited India গুপ্ত বংশৰ কোনজন শাসকৰ শাসনকালৰ সময়ত চীনা পৰিব্ৰাজক ফাহিয়েন ভাৰতলৈ আহিছিল বিকল্প আমাক দিছে চন্দ্ৰগুপ্ত প্ৰথম চন্দ্ৰগুপ্ত দ্বিতীয় সমুদ্ৰগুপ্ত কুমাৰগুপ্ত দ্বিতীয় আৰু শুদ্ধ উত্তৰ হ'ব চন্দ্ৰগুপ্ত দ্বিতীয় এইজন ব্যক্তিৰ শাসনকালত চীনা পৰিব্ৰাজক ফাহিয়েন ভাৰত ভ্ৰমণ কাৰণে আহিছিল মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্ট কৰি জনাবলৈ আশা থাকিল আপোনালোকৰ বিনম্ৰ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ